RSSৰ নাম বিক্ৰী কৰি কিনে দুই ভাগ মানে তেওঁ ডাঙৰটো কৌশিক শৰ্মাৰ স্পটত নপৰে আৰু চাকৰি যিহেতুকে আছে কিন্তু দুইটা ভাগ মিলি আছে লেনদেনটো মানে তেখেতৰ দ্বাৰাই মানে সুৰেশ শৰ্মাই কেছ টকাটো হাতত লয় আৰু শাৰীৰিকভাৱে মোক কৌশিক শৰ্মাই মোক একদম বুকুত হেঁচিয়াই হেঁচি দিছে তাৰপিছত মোক প্ৰহাৰ কৰিছে লগতে মোৰ হাতত আৰু ভৰিত মানে মোবাইল এখতে মোক গচকি ধৰিছে হৰভোগত RSSৰ নেতাৰ চাকৰিৰ সিন্ডিকেট দুই ভাতৃয়ে মিলি বকুৱাইছে চাকৰিৰ বজাৰ চাকৰিৰ নামত দিয়া ধন ঘূৰাই বিচাৰি যোৱা ভুক্তভোগী যুৱতীক ওলোটাই শাৰীৰিক আক্ৰমণ RSS নেতা কৌশিক শৰ্মাৰ বৰপেটা জিলাৰ হৰভোগত RSS নেতাৰ ভয়ংকৰ কাণ্ড চাকৰি দিয়াৰ নামত বজাৰ বকুৱাইছে RSSৰ নেতা আৰু তেওঁৰ ভাতৃয়ে বৰপেটা জিলাৰ হৰভোগৰ কৌশিক শৰ্মা নামৰ RSSৰ উত্তৰ অসম প্ৰান্তৰ সহবৌদ্ধিক প্ৰমুখ কৌশিক শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ চাকৰি দিয়াৰ নামত হৰভোগৰ গৌৰীপ্ৰিয়া নাথ নামৰ যুৱতীগৰাকীৰ পৰা আদায় কৰিছিল 5 লাখ টকা ইয়াৰ পূৰ্বেও কৌশিক শৰ্মাৰ ভাতৃ সুৰেশ শৰ্মাই চাকৰিৰ নামত ধন লোৱাৰ অভিযোগ সম্বলিত এটা ভিডিঅ'ই সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত তুলপাৰ লগাইছিল যদিও কোনো ব্যৱস্থা নহল তেওঁৰ বিৰুদ্ধে কালি আকৌ ধন ঘূৰাই বিচাৰি যোৱা ভুক্তভোগী যুৱতীগৰাকীক ওলোটাই RSS নেতা কৌশিক শৰ্মাৰ শাৰীৰিক আক্ৰমণৰ বলি হ'বলগীয়া হৈছে আনকি কৌশিক শৰ্মাই যুৱতীগৰাকীক শাৰীৰিকভাৱে আক্ৰমণৰ ঘটনা মোবাইলতো বন্দী হৈ ৰৈছে ইয়াৰ পাছতে এই ঘটনাক লৈ হৰভোগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিহৰ বলত 10 বছৰৰ ভিতৰতে কৌশিক শৰ্মাৰ ভাতৃয়ে ৰাজ অট্টালিকা নিৰ্মাণ কৰিব পাৰিলে বুলিও প্ৰশ্ন তুলিছে ৰাইজে RSSৰ ভগ্নী সংগঠন ৰাষ্ট্ৰ সেৱিকা সমিতিৰ দ্বিতীয় বৰ্গৰ ছাত্ৰী এগৰাকী গৌৰীপ্ৰিয়া নাথৰ পৰা চাকৰিৰ নামত সংগ্ৰহ কৰিছিল ধন বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গৌৰীপ্ৰিয়া নাথৰ পৰা চাকৰি দিয়াৰ নামত কৌশিক শৰ্মাই ভাতৃৰ জৰিয়তে সংগ্ৰহ কৰিছিল ধন RSS নেতাগৰাকীৰ বিৰুদ্ধে চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগৰ ওপৰত সংগঠনটোৱে কি ব্যৱস্থা লয় তালৈ ৰাইজে আগ্ৰহেৰে বাট চাইছে ব্যুৰো ৰিপৰ্ট নিউজ টাইম 3 গৌৰীপ্ৰিয়া নাথ আৰু মোৰ বাইদেউ মোৰ হৰভোগত ঘৰ মেদা আৰু এতিয়া মানে আমাৰ কৌশিক শৰ্মা আৰু সুৰেশ শৰ্মা তেখেত দুজন ভাগ হয় এতিয়া আমি কেইদিনমান আগত আমাৰ ধৰি লওক বাহিৰৰ পৰা আৰম্ভ হয় বস্তুখিনি চাকৰিৰ নামত আৰু তেওঁ চাকৰি দিম বুলি প্ৰলোভন কৰিছে আৰু লগতে আমাৰ পৰা প্ৰথমে পইচাটো ধাৰি লৈছিল 5 লাখ টকা তাৰপিছত যেতিয়া খুজিব গৈছোঁ আমাক কৈছে যে তোমালোকক আমি চাকৰি দিম তাৰ মানে চাকৰি দিম বুলি আমাক প্ৰলোভন দিয়ে আশা দিয়ে আৰু ঠিক আছে তেতিয়াহ'লে পইচাটো দিব নালাগে আমি চাকৰি কিবা কৰি দিলে হ'ল হা আমাৰ টেটত দিবলৈ গৈছে আৰু তেখেতে টেটত দিবলৈ গৈছে তাৰপিছত আমি যোৱা ৰাতি আমি তেওঁ অহা খবৰ পালোঁ এনেটো মানুহটো নাপাওঁ ফোন কৰোঁ বা আমি যিকোনো ক্ষেত্ৰতে মানে মেছেজ দিওঁ কল ৰেকৰ্ডিং গোটেইখিনি আছে প্ৰুফ পইচা দিয়ে ট্ৰেনজেকশ্যন আদি 4 লাখ টকা কেছ আৰু বাকী 1 লাখ টকা আমাৰ মানে ট্ৰেনজেকশ্যন গোটেইখিনি আছে আমাৰ এভিডেন্স আৰু হ'ল ফোন ৰেকৰ্ডিং কল ৰেকৰ্ডিং স্ক্ৰীনশ্বট গোটেইখিনি আছে আৰু যেতিয়া যোৱাকালি আমি খবৰ পাওঁ যে তেখেতে আহিছে অহা টাইমত সুৰেশ শৰ্মা ঘৰত আহিছে আমি এইটো খবৰ পাওঁ আৰু মানে জনাই আশে পাশে মানুহখিনিয়ে তাৰপিছত আমি যেতিয়া গ'লোঁ ৰাতি তেতিয়া আমি আমাক মানে একদম অশ্লীল ব্যৱহাৰ তাৰপিছত যেতিয়া কৌশিক শৰ্মাই মোক মাৰপিট কৰিছে যেতিয়া মই ভিডিঅ' কৰিছোঁ একদম আৰম্ভণিৰ পৰা মই নিজৰ ছেফটিৰ কাৰণে মই ভিডিঅ' কৰি গৈছোঁ তেতিয়া কৌশিক শৰ্মাই মানে মোক ধাক্কা মাৰি কিনে মোৰ একদম বুকুত টাচ কৰি মোক মানে ভৰিৰে গচকি ধৰিছে গচকি ধৰি মোৰ মোবাইলটো যেতিয়া পৰি গ'ল মানে ভিডিঅ' কৰি আছিলোঁ কাৰণে মোৰ মোবাইলটো গচকি একদম স্ক্ৰীনটো ভাঙি দিছে এইটো মোবাইলটো গচকি দিছে এতিয়া মোক মই নিজে বাচিব লাগিব গোটেইখিনি মোৰ মা আছিল বাইদেউ আছিল আৰু এনেকৈ মোৰ ভিনদেউ বাহিৰত আছিল তেওঁ গেটৰ ভিতৰ সোমোৱা নাই
তাৰপিছত এনেকৈ আমাক হাল্লা হুল্লা কৰাৰ পিছত আৰু আমি গুচি আহিলোঁ থানাত গ'লোঁ শাৰীৰিকভাৱে মোক কৌশিক শৰ্মা তেওঁ RSSৰ অসম উত্তৰ অসম প্ৰান্তৰ সহবৈদিক প্ৰমুখৰ দায়িত্ব আছে তেখেতে আৰু সুৰেশ শৰ্মা BJP লিডাৰ বুলি কয় আৰু সেনেকৈ টকাবিলাক লয় আৰু চাকৰি নামৰ টকা উঠা অলৰেডি আগৰ পৰা আৰু বহুতৰে আমি খবৰো পাইছোঁ আমাক অলৰেডি ফোনো কৰিছে বহুতে যে সিহঁতে মানে অলপ SP ধমকি দিয়ে বা আপোনাৰ মন্ত্ৰী MLAৰ লগত মানে জড়িত থাকে পুলিচে ধমকি দিয়ে পুলিচে আমাক কি কৰিব আমি নিজে ডাঙৰ দায়িত্ব আছোঁ স্ক্ৰীন ৰেকৰ্ডিং গোটেইখিনি আছে মই অলৰেডি ফেচবুকতো মই আপলোড কৰিছোঁ গোটেইখিনি গৈছিলোঁ ৰাতিয়ে মই গৈছোঁ তেতিয়া মানে OC নাছিল তেতিয়া ছেকেণ্ড OC এনেকৈ আৰু কোনোবা এনেকৈ আছিল দায়িত্বত থকা তেতিয়া মোক ক'লে যে ৰাতি কেছ লোৱা নহয় ৰাতি এজাহাল লোৱা নহয় আৰু এইবিলাক কেছ মানে সাধাৰণ কেছ কোনো ৰেজিষ্টাৰ নাই ঠিক আছে যেতিয়া মই মিডিয়াৰ কথা ক'লোঁ ঠিক আছে ৰাতিপুৱা মই মিডিয়ালৈ কিনে আহিম তেতিয়া পিছত ঠিক আছে আপোনালোকে লিখা দি যাওক তেতিয়া লিখা লয় কিন্তু মই মিডিয়াৰ সহায় বিচাৰিছোঁ আৰু মোক যাতে সেইটোৱে সৰ্বক আৰু কেছটো নলয় এইটো সাধাৰণ কেছ পাবলগীয়া ধৰ্মৰ 5 লাখ টকা লগতে মোৰ বহুত কষ্টৰ মোৰ বিনিময়ত এইখিনি কাৰণ তেখেতে ভাবুকি দিয়ে দম দিয়ে লেঠু চিঙাই দিয়ে যে পইচা নাপায় বুঢ়া আঙুলি তহঁতে কি কৰিবি যা যি কৰা কৰিবি পুলিচত ধমকি দিয়ে SP মোৰ হাতৰ মুখিত RSS কৰোঁ মই BJPখন তাহাৰ হাতত অলৰেডি মানে মন্ত্ৰী আমাৰ ইয়াতে বৰপেটা ডিষ্ট্ৰিক্টৰ আমাৰ প্ৰাক্তন ৰঞ্জিত দাস ডাঙৰীয়াৰ তেখেতৰ নাম লৈ কিনে ধমকি দিয়ে যে ৰঞ্জিত দাস মোৰ লগত আছে ফোন কৰি দিলে এটা হৈ যাব এনেকুৱা তেওঁলোক পুতেক মাক আৰু হ'ল ল'ৰাটো খেলি আহিছে মাজুটো ভাগ আছে কৌশিক শৰ্মা মেইন তেওঁ কৌশিক শৰ্মা মোৰ হাতৰ অসম প্ৰান্তৰ সহবৈদিক প্ৰমুখৰ দায়িত্ব আৰু শিক্ষক ৰূপসী স্কুলৰ তেওঁৰ আছে ইয়াতে বহুতখিনি মানুহে মোক অলৰেডি কণ্টেক্ট কৰিছে কাৰ কি আছে মই এজনী ছোৱালী নলবাৰীৰ তেখেতৰো লৈছে চাগে তেখেতৰ স্ক্ৰীনশ্বট মোৰ তাত আছে আছে বহুতৰে 5 কোটিৰ মানে 10 কোটি এতিয়া মানে শুনা পোৱা মতে তেওঁলোকে গুৱাহাটীত ফ্লেট লৈছে কিবা লৈছে এনেকৈ এই আৰ্টৰ বহুত এতিয়া ঘৰ বাৰী বনাই RSS কৰিয়ে গোটেই RSSৰ নাম বিক্ৰী কৰি কিনে 2 ভাগ মানে তেওঁ ডাঙৰটো কৌশিক শৰ্মা স্পটত নপৰে আৰু চাকৰি যিহেতুকে আছে কিন্তু 2টা ভাগ মিলি আছে লেনদেনটো মানে তেখেতৰ দ্বাৰাই মানে সুৰেশ শৰ্মাই কেছ টকাটো হাতত লয় আৰু এতিয়া ন্যায় বিচাৰিছোঁ আমি যে 5 লাখ টকাটো আমি ঘূৰাই পাওঁ আৰু মোক যিখিনি হেৰেছমেণ্ট কৰিছে মেণ্টেলি ফিজিকেলি মই যাতে মই ন্যায় পাওঁ